No justice, no rest. No rest, no rest. No justice, no rest. Justice, no rest. No rest, no rest. We want justice. Justice, justice. No justice, no rest. No rest, no rest. No justice, no rest. No rest, no rest. I'm so Zindabad. Zindabad. Justice. Zindabad. No justice, no rest. We want justice. Justice, justice. No rest. No. No. Zindabad. No justice, no rest. No rest, no rest. We want justice. We want justice. পাইছে যে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে এক কুটিল ষড়যন্ত্ৰ কৰি লোকসভাত ৱাকাফ এমেণ্ডমেণ্ট বিল 2024 উত্থাপন কৰিছে। এই বিলৰ আঁৰত একমাত্ৰ এটাই উদ্দেশ্য যে ভাৰতবৰ্ষত বসবাস কৰা কোটি কোটি মুছলমান ব্যক্তিসকলৰ যিটো সম্পত্তি, সেই সম্পত্তি কুটিল ৰাজনীতিৰ জৰিয়তে তেওঁলোকে আত্মসাৎ কৰাৰ এক প্ৰয়াস কৰি আছে। আমি আপোনালোকৰ মাধ্যমেৰে চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ মুছলমানসকলক আপোনালোকে অত্যাচাৰ নকৰিব। এই দেশখন স্বাধীন কৰাৰ ক্ষেত্ৰত মুছলমানসকলৰো গুৰুত্বপূৰ্ণ ভূমিকা আছিলে। মুছলমান সন্তানসকলেও এই ভাৰত স্বাধীন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ নিজৰ তেজ দিছে, নিজৰ জীৱন, নিজৰ পৰিয়াল ত্যাগ কৰিছে। আজি সেই মুছলমানৰ ওপৰত আপোনালোকে কেনেকৈ ষড়যন্ত্ৰ কৰাৰ সাহস কৰিছে? ৱাকাফ সম্পত্তিসমূহ পূৰ্বৰ পৰা যিসকল ধনী শ্ৰেণীৰ ব্যক্তি আছিলে, ভাৰতত বসবাস কৰা মুছলমানসকলৰ কল্যাণৰ কাৰণে মছজিদ, মাদ্ৰাছা, কবৰস্থান আদি নিৰ্মাণৰ কাৰণে তেওঁলোকে পৰম কৰুণাময় আল্লাহৰ নামত এই সম্পত্তিসমূহ দান কৰিছিলে। কিছুমান সম্পত্তি আপোনাৰ এফিডেভিটৰ জৰিয়তে, কিছুমান সম্পত্তি মৌখিকভাৱে দান কৰিছিলে। এতিয়া চৰকাৰে এনেকুৱা এটা পদক্ষেপ এই বিলৰ জৰিয়তে লৈ আছে যে যিবিলাক সম্পত্তি বিবাদ চলিব, সেই বিবাদত কিছুমান অমুছলমান কিছুমান ব্যক্তিক নিয়োগ কৰি নিষ্পত্তি কৰাৰ নামত এই সম্পত্তিসমূহ চৰকাৰে আত্মসাৎ কৰি পুঁজিপতিক গতাই দিয়াৰ এক কুটিল ষড়যন্ত্ৰ কৰিছে। গতিকে আমি আমচু কলিয়াবৰ জিলা সমিতিৰ আমি তীব্ৰ ভাষাৰে কেন্দ্ৰীয় চৰকাৰক আমি তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ। লগতে আমি দাবী উত্থাপন কৰিছোঁ যে মুছলমানসকলৰ সম্পত্তিৰ ওপৰত আপোনালোকে কোনো ধৰণৰ আপোনালোকে হস্তক্ষেপ নকৰিব। আমাৰ সম্পত্তিক লৈ আপোনালোকে খেলা নকৰিব, আমাৰ ভৱিষ্যতক লৈ আপোনালোকে খেলা নকৰিব। ভাৰতৰ মুছলমানসকলক ভাৰতত শান্তিত থাকিব দিয়ক। আমি এখন শান্তিপূৰ্ণ সমাজ বিচাৰোঁ। ভাৰতত বসবাস কৰা সকলো জাতি, জনগোষ্ঠী, সকলো ধৰ্ম ব্যক্তিসকলৰ লগত আমি ভাতৃত্ববোধৰ এক সম্পৰ্ক তৈয়াৰ কৰি আমি এইখন দেশত শান্তিৰে থাকি এইখন দেশৰ সৰ্বাংগীন কল্যাণৰ ক্ষেত্ৰত আমি সহযোগিতা আগবঢ়াব বিচাৰোঁ। কিন্তু ভাৰত চৰকাৰৰ যিসকল অংশীদাৰ যিসকল আছে, সকলোৱে মিলি কেৱল ৰাজনৈতিক মুনাফাৰ কাৰণে এই নাগপুৰক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকে বাৰে বাৰে বিভিন্ন ধৰণে ভাৰতত বসবাস কৰা মুছলমানসকলক, অসমত বসবাস কৰা মুছলমানসকলক তেওঁলোকে বাৰে আক্ৰমণ কৰি আছে। কিন্তু এইটো নাভাবিব যে ভাৰতত বসবাস কৰা, অসমত বসবাস কৰা সংখ্যালঘু মুছলমানসকল দুৰ্বল। এই ভুল আপোনালোকে কেতিয়াও নকৰিব। আমি যদি সংখ্যালঘু অসমত একত্ৰিত হৈ যাওঁ, বিজেপি চৰকাৰ উফৰাই পেলাত বেছি সময় নালাগিব। গতিকে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমত যিসকল সাংসদ বিধায়ক মুছলমান ভোটৰ দ্বাৰা তেওঁলোকে আজি হ'ব পাৰিছে, তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আপোনালোকেও তীব্ৰ এক আন্দোলন কৰক, যাতে মুছলমানৰ লগত যাতে কেন্দ্ৰীয় চৰকাৰে, মোদী চৰকাৰে কোনো ধৰণৰ অন্যায় অত্যাচাৰ কৰিব নোৱাৰে। তাৰ বাবে আমি আমচুৰ মজিয়াৰ পৰা আহ্বান জনাইছোঁ।